নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ পৰা মুকলি হোৱা দুটাকৈ বিভাগত এটা বিভাগকৈ দুবাৰকৈ আপোনালোকৰ নটিচ আহিছে। প্ৰথমবাৰত আপোনালোকৰ ভালেখিনি গ্ৰেড 3 গ্ৰেড 4 আছে। তাৰপিছত আকৌ এখন নটিচ দি দিছে যে সেইখন নটিচতো আপোনালোকৰ বহুখিনি গ্ৰেড 3 গ্ৰেড 4 দি দিছে। টোটেল মিলাই 658টা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আহি গৈছে। ক'ৰ পৰা বিভাগটো আহিছে, লগতে কোন দুখন নটিচ আহিছে, মই সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক কৈছোঁ, ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱীয়ে আজিৰ জবৰ আপডেটসমূহ পায়। এইখন হৈছে আপোনালোকৰ প্ৰথমখন নটিচ। আপোনালোকে দেখিব পাইছে এডভাৰটাইজমেণ্ট ফৰ পিয়ৰলি টেম্পৰৰী এণ্ড কণ্টেক্সচুৱেল এংগেজমেণ্ট শক্তি সাধন আণ্ডাৰ মিছন শক্তি আপোনালোকে দেখিব পাৰিছে। এইখিনি আপোনালোকে দেখিব পাৰিছে। এইখন আপোনালোকৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা এখন প্ৰথমখন নটিচ আহিছিলে। এই নটিচখনত দেখিব পাৰিছে ৰিক্ৰুইটমেণ্ট শক্তি সাধন.com, এটা আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এইখন নটিচৰ কিছুমান গ্ৰেড 3 গ্ৰেড 4 চাকৰিৰ কথা কৈছে। আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে আবেদন কৰিব নোৱাৰে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত হ'লেও আপোনালোকক এপ্লাই কৰা লিংক দি দিম, বা আমি হ'লেও আপোনালোকক এপ্লাই কৰি দিম, বা আমাৰ হোৱাটছআপ নাম্বাৰটো ভিডিঅ' ডেছক্ৰিপশ্যন থাকিব, তাৰ পৰা যদি আমাক কণ্টেক্ট কৰিলে আমি আপোনালোকক এপ্লাই কৰি দিয়া হ'ব। আপোনালোকে দেখিব পাৰিছে ডিষ্ট্ৰিক্টকেইখন কোনখনকৈ আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে চাকৰিসমূহ কৰিব পাৰিব দেখিব পাৰিছে। ধেমাজি, দৰং, চিৰাং, চৰাইদেউ অসমৰ যিমানকেইখন জিলা আছে প্ৰতিখন জিলাতে আপোনালোকৰ চাকৰিসমূহ ওলাইছে। ইয়াৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট প্ৰথম নটিচখনত দিয়া আছে 18/3/2024 আৰু বয়সৰ সময়সীমা দিয়া আছে 21 পৰা 38 বছৰলৈকে। আৰু ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, আৰু আপোনালোকে পাব PWD কাৰণে 15 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। আৰু ইয়াৰ কাৰণে ডকুমেণ্টছখিনি আপলোড দিব লাগিব। এডুকেশ্যন চাৰ্টিফিকেটসমূহ, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ দিব লাগিব। এজ প্ৰুফ দিব লাগিব, আপোনালোকৰ ভোটাৰ ID কাৰ্ড দিব লাগিব। লগতে যদি আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে দিব লাগিব। যদি নাই তেতিয়া আপোনালোকে দিব নালাগে। যদি আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে দিব পাৰিব। তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া বুলি উল্লেখ কৰি দিছে। আৰু এইখন আপোনালোকৰ প্ৰথমখন নটিচ হয়। আৰু ইয়াৰ কাৰণে ইয়াত প্ৰথমখন হৈছিলে আপোনালোকৰ চাকৰিসমূহ কি কি আছিলে মই আপোনালোকক কৈ দিছোঁ। এতিয়া তাৰ আগতে মই আপোনালোকক ডকুমেণ্টছ দিছোঁ। ৱৰ্ক এক্সপিৰিয়েঞ্চ আৰু কাষ্ট চাৰ্টিফিকেট এইকেইটা আপোনালোকৰ কম্পালচৰি নহয়, যা আছে দিব লাগিব, যা নাই নিদিলেও কথা নাই, কিন্তু প্ৰথম দিনটা চবেই দিব লাগিব। আৰু ইয়াত আপোনালোকৰ চাকৰিখিনি কি মুকলি কৰিছে কৈছোঁ। ৰেচিডেণ্ট ছুপাৰিটেণ্ডৰ কাৰণে 35টা ভেকেঞ্চি মুকলি কৰিছিলে। ইয়াত আপোনালোকৰ 21,000 টকাকৈ দৰমহা দিয়া হ'ব। লগতে অল ডিষ্ট্ৰিক্টৰ কাৰণে মুকলি কৰিছিলে। অসমত যিমানকেইখন ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টৰ কাৰণে মুকলি কৰিছে। সেইখন ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰিসমূহ কৰিব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। দেন ইয়াত আপোনালোকে দেখিব পাৰিছে সকলো ডিষ্ট্ৰিক্ট কি অসমৰ যিমান নগাঁও, মৰিগাঁও, তেজপুৰ, যেনেকৈ আপোনালোকৰ শোণিতপুৰ, লখিমপুৰ, ধেমাজি, এনেকুৱা যিমান ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টতে চাকৰিসমূহ কৰিব পাৰিব। 2 নম্বৰ যিটো অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছিলে, ইয়াত আপোনালোকৰ 35টা ভেকেঞ্চি আছিলে। 70,000 টকাকৈ দৰমহা দিয়া হ'ব। আৰু অল ডিষ্ট্ৰিক্ট ইয়াতো সকলোখিনি ডিষ্ট্ৰিক্টতে আবেদনসমূহ কৰিব পাৰিব। নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে চাকৰিসমূহ ল'ব পাৰিব। আৰু দৰমহাটো আপোনালোকক দিয়া হ'ব পাৰ মান্থ 17,000কৈ টকা। তাৰপিছত যিটো মাল্টিপাৰ্পজ ষ্টাফৰ কাৰণে ভেকেঞ্চি আছিলে 70টা। ইয়াৰ কাৰণে আপোনালোকৰ মাত্ৰ বিচাৰিছে হাইস্কুল পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে 10,500 টকাকৈ আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব। ইয়াত কুক আছে, এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আপোনালোকে দেখিব পাৰিব। আৰু ইয়াত অল ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। অসমৰ যিমানকেইখন ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কুকৰ কাৰণেও তেনেদৰে 70টা ভেকেঞ্চি আছিলে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হাইস্কুল পাছ। যদি আপোনালোকে হাইস্কুল পাছ কৰি থৈছে, 10 যদি পাছ কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ 10,500 টকাকৈ দিয়া হ'ব। ইয়াতো চেলাৰী অল ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। আৰু যিটো চিকিউৰিটি গাৰ্ডৰ, নাইট গাৰ্ডৰ ভেকেঞ্চি আছে তাৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচাৰিছে। 2 বছৰকৈ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লগতে আপোনালোকে 10 পাছ যদি কৰি থৈছে তেতিয়া আবেদন কৰিব পাৰিব। হ'লেও কিন্তু আপোনালোকৰ 2 বছৰকৈ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। অল ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াৰ কাৰণে আপোনালোকে দেখিছে স্পেচিয়েলি মেনশ্যন কৰি দিছে। আৰু যদি আপোনালোকে এপ্লাই কৰা লিংক লাগে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত আপোনালোকৰ এপ্লাই কৰা লিংকটো দি দিম ইণ্টাৰেষ্টেড যদি হয়। দেন আপোনালোকে দেখিব পাৰিছে ডাইৰেক্টৰৰ পৰা মুকলি কৰিছে। আকৌ যিখন দ্বিতীয়খন নটিচ সেইখনো আপোনালোকৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা আহিছে। ইয়াতো আপোনালোকৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে আহিছে। ওমেন এণ্ড চিলড্ৰেন ডেভেলপমেণ্ট একেটাই হয়। আৰু ইয়াতো আপোনালোকৰ ভেকেঞ্চিখিনি প্ৰায় ছেমেই আছে। ইয়াতো 35খন ডিষ্ট্ৰিক্টৰ কাৰণে মুকলি কৰিছে, কাৰণ 35খন ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে নিজে চাকৰিসমূহ পাব।
আৰু এখন নটিচ আহিছিলে 5/3/2024 পৰা এপ্লাই ষ্টাৰ্ট হৈছে এখনৰ আৰু ইয়াৰ কাৰণে 25/3/2024লৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আগৰখন নটিচৰ 18 তাৰিখলৈকে আবেদন কৰিব পাৰিছিলে আৰু এখনৰ আপোনালোকে 5 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব ইয়াতো আবেদন কৰিবলৈ সেম ডকুমেণ্টছ লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন এজ প্ৰুফ চাৰ্টিফিকেট ভোটাৰ আইডি কাৰ্ড এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এনেদৰে আপোনালোকৰ সেম ডকুমেণ্টছ লাগিব ইয়াতো আপোনালোকে আবেদনসমূহ কৰি ল'বলৈ ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত ভেকেঞ্চিটো হৈছে চেণ্টাৰ এডমিনিষ্ট্ৰেটিভ ইয়াৰ কাৰণে 27টা ভেকেঞ্চি আছে আৰু ইয়াত প্ৰতিখন জিলাতে আপোনালোকে চাকৰিটো নাপাব এডমিনিষ্ট্ৰেটিভ ষ্টেচনত ইয়াত যিকেইখন ডিষ্ট্ৰিক্টৰ নাম লিখিছে সেইখন ডিষ্ট্ৰিক্টত একোটাকৈ ভেকেঞ্চি আছে দেখিব পাইছে বজালী বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও কাছাৰ এনেকৈ আছে আপোনালোকৰ লখিমপুৰৰ কাৰণেও ভেকেঞ্চি আছে আৰু যিটো আছে কেছ ৱৰ্কাৰ ইয়াৰ কাৰণে আপোনালোকে বিচাৰিছে বেচেলৰ ডিগ্ৰী ইয়াৰ কাৰণে 60টাকৈ ভেকেঞ্চি আছে যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰি দিছে BA BSc BCom তেতিয়া আবেদন কৰিব পাৰিব ইয়াৰ 60টাকৈ ভেকেঞ্চি আছে কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে ভেকেঞ্চি আছে আপোনালোকে ডিষ্ট্ৰিক্টখনৰ নাম উল্লেখ কৰি দিয়া আছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত ডিষ্ট্ৰিক্টৰ নাম উল্লেখ কৰি দিছে 33খন ডিষ্ট্ৰিক্টৰ কাৰণে আছে তাৰপৰা আছে কাউন্সিলৰৰ কাৰণে আছে 35টা ভেকেঞ্চি ইয়াৰ কাৰণে আপোনালোকে বিচাৰিছে প্ৰফেচনেল ডিগ্ৰী হ'ব লাগিব ডিপ্ল'মা হ'ব লাগিব BA BSc BCom পাছ কৰিব লাগিব তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টকেইখনৰ নাম উল্লেখ কৰি দিয়া আছে কোনকেইখন ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে বা কোনকেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ ভেকেঞ্চিসমূহ খালী হৈছে ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এইখিনি হয় তাৰপিছত যে অফিচ এছিষ্টেণ্ট উইথ কম্পিউটাৰ নলেজ ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব লগতে কম্পিউটাৰ জানিব লাগিব আৰু ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টকেইখনৰ নামো উল্লেখ কৰিছে কোনকেইখন ডিষ্ট্ৰিক্টৰ কাৰণে ইয়াত আপোনালোকে দেখিব পাৰিছে অফিচ এছিষ্টেণ্ট কম্পিউটাৰ নলেজৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে লগতে দৰমহা আপোনালোকৰ 20,000 কে দিয়া হ'ব আৰু আপোনালোকে 10 ডিষ্ট্ৰিক্টৰ নাম উল্লেখ কৰি দিছে যিটো মাল্টিপাৰ্পজ ষ্টাফ আৰু কুকৰ কাৰণে ইয়াত যিখন দ্বিতীয়খন আপোনালোকৰ ভেকেঞ্চি আহিছিলে নটিচ তাত আপোনালোকৰ 94 ভেকেঞ্চি ইয়াত আহি গৈছে আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 14,000 টকা পাৰ মান্থ আৰু ইয়াৰ কাৰণে আপোনালোকৰ মাত্ৰ মেট্ৰিক পাছ যদি কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব SSLC যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু দৰমহা দিয়া হ'ব 14,000 টকা পাৰ মান্থ আৰু ডিষ্ট্ৰিক্টখিনি আপোনালোকে দেখিব পাইছে অসমৰ সকলো ডিষ্ট্ৰিক্টত আবেদন কৰিব পাৰিব সিকিউৰিটি গাৰ্ডৰ নাইট গাৰ্ডৰ কাৰণে 99 ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে 2 বছৰীয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে বিচাৰিছে আৰু লগতে আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব বুলি কৈছে 2 বছৰীয়া এক্সপিৰিয়েঞ্চৰ লগত মেট্ৰিক পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব আৰু দৰমহা দিয়া হ'ব 12,000 টকা পাৰ মান্থ কে আপোনালোকে দৰমহাসমূহ পাব 12,000 টকাকৈ আৰু আপোনালোকে ডিষ্ট্ৰিক্ট কেইখন দেখিব পাৰিছে এইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ চাকৰিসমূহ হৈ যাব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু আবেদন কৰিবলৈ আমাক কন্টেক্ট কৰিব পাৰে WhatsApp নম্বৰত আমাৰ WhatsApp নম্বৰটো ভিডিও ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ যোগে কমেণ্ট বা আপোনালোকে কমেণ্ট কৰিলে আমি আপোনালোকক WhatsApp নম্বৰ দি দিম তাৰ যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ আপোনালোকে দেখিব যে দুইখন নটিচ আৰু ইয়াৰ কাৰণে অনলাইন ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও ইমানে যদি ভিডিও ভাল পায় লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও হ'ব প্ৰতিদিনে পাই থাকিব আজিলৈকে পুনৰ লগ পাম